শুনিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কণ্ঠ তেওঁ এই 11 ছেকেণ্ডৰ ভিতৰত কি ক'লে যে আম্বেদকাৰ 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 নাম লোৱাটো এটা ফেশ্বন হৈ গৈছে আৰু যদি বিৰোধী দলে ভগৱানৰ নাম ইমানবাৰ ল'লেহেঁতেন তেতিয়া আমি স্বৰ্গ গ'লোহেঁতেন এইখিনি কথা কেতিয়া কোৱা গ'ল এইখিনি কথা যেতিয়া সদনৰ ভিতৰত আমি ভাৰতীয় সংবিধানৰ 75th এনিভাৰ্চাৰীৰ ওপৰত এটা গুৰুত্বপূৰ্ণ চৰ্চা ভাগ লৈছিলোঁ সেই সময়ত এই গোটেইখিনি কথা তেওঁ তেতিয়া ক'লে যেতিয়া সদনৰ ভিতৰত ভাৰতীয় সংবিধানৰ 75th এনিভাৰ্চাৰীৰ ওপৰত এটা বিশেষ চৰ্চা চলি আছে যি চৰ্চা আৰম্ভ হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ মূল ভূমিকা আছে অলপ মই সদনৰ আৰম্ভণি ফালে সকলৰ দৃষ্টিলৈ মানে আকৰ্ষণ কৰিবলৈ বিচাৰোঁ আৰম্ভণিত চৰকাৰ ফালৰ পৰা এটাহে অনুষ্ঠান তেওঁলোকে পাতিছিল যে 26 নৱেম্বৰত তেওঁলোকে এটা জইণ্ট ছেছন কৰিব য'ত আমাৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী তেওঁ নিজৰ কথাখিনি ক'ব তাৰপিছত আমাৰ দুয়োগৰাকী নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া দুয়োজনে চিঠিৰ জৰিয়তে আহ্বান জনালে যে ইমান এটা গুৰুত্বপূৰ্ণ জয়ন্তী কিয়নো চৰকাৰে দুয়োটা সদনত সংবিধানৰ ওপৰত এটা বিশেষ চৰ্চা আৰম্ভ কৰক যাৰ ফলত আমি সকলোৱে নিজৰ মনৰ কথা আমি ক'ব পাৰিম আৰু সংবিধানৰ প্ৰতি নিজৰ দায়বদ্ধতা আমি প্ৰকাশ কৰিব পাৰিম এই দুয়োজনৰ নেতাৰ প্ৰচেষ্টাতে আমাৰ লোকসভাৰ ভিতৰত 2 দিনীয়া আৰু ৰাজ্যসভাৰ ভিতৰত 2 দিনীয়া এটা চৰ্চা আৰম্ভ হ'ল চৰ্চা সময়ত আমি ভাবিছিলোঁ যে আমি সংবিধানৰ কথাখিনি পাতিম আমি সংবিধানৰ যে আমাৰ বেছিক ষ্ট্ৰাকচাৰ জাষ্টিছ ইকুৱেলিটি লিবাৰ্টি ফ্ৰেটাৰ্নিটি আজি আধুনিক ভাৰতৰ ভিতৰত আমি সেই আদৰ্শ আমি ধৰি ৰাখিব পাৰিছোঁ নে নাই পাৰোঁ আমি সকলোৱে বৰ্তমানৰ যি মূল আমাৰ সমাজৰ মাজত যি মূল সমস্যাবোৰ আছে সেই সমস্যাবোৰ আমি দাঙি ধৰিলোঁ মণিপুৰৰ কথা আমি উত্থাপন কৰিলোঁ কৃষকৰ কথা আমি উত্থাপন কৰিলোঁ বিভিন্ন জনগোষ্ঠী জনজাতি অধিকাৰৰ বাবে আমি কথাখিনি ৰাখিলোঁ মহিলা নিৰাপত্তা আমি জোৰ দিলোঁ কিন্তু য'ত আমি ৰাজহুৱা বিষয়বোৰ উত্থাপন কৰি আছিলোঁ সেই সময়ত বিজেপি দলৰ নেতাসকল মাত্ৰ পণ্ডিত নেহৰু বদনাম কৰিবলৈ চেষ্টা কৰিছে উত্তৰ নাই আদানীৰ ওপৰত উত্তৰ নাই মণিপুৰৰ ওপৰত উত্তৰ নাই বানপানী গৰাখহনীয়াৰ ওপৰত উত্তৰ নাই চাইনাৰ ওপৰত উত্তৰ নাই মাত্ৰ পণ্ডিত নেহৰু তেওঁলোকে বদনাম আৰু শেষত মই ভাবোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া পাহৰি গ'ল যে তেওঁ সদনৰ ভিতৰত বক্তৃতা দিছে যিদৰে তেওঁ বাবা চাহেব আম্বেদকাৰ নাম ল'লে তেওঁ যে নিজৰ ড্ৰয়িং ৰুমত বহি আছে আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতি আছে তেনেকুৱা যেন লাগিলে আজি সদনৰ ভিতৰত তেওঁ যিদৰে অপমানজনকভাৱে বাবা চাহেব আম্বেদকাৰ নাম ব্যৱহাৰ কৰিলে সেইটোতো সদনৰ ৰেকৰ্ডত সোমাই গ'ল এতিয়াতো সেইখিনি ভিডিঅ'টো ভাইৰেল হৈ গ'ল আমাৰ
সংবিধানৰ মূল অভিভাৱক হৈছে ডক্টৰ আম্বেদকাৰ। আমাৰ চৰ্চা হৈ আছে সদনৰ ভিতৰত, চৰ্চা বিষয় হৈছে সংবিধানৰ 75th এনিভাৰ্চাৰী, আৰু সেই সময়তে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজৰ ভিতৰত যে আম্বেদকাৰ প্ৰয়াত বাবা চাহেব আম্বেদকাৰ প্ৰতি যে কোনো শ্ৰদ্ধা নাই সেইখিনি কথা মুকলি হ'ল। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আমি সেই সময়তে ক'লো যে এইটো ভুল হৈছে, তেওঁ নিজৰ ভুল স্বীকাৰ নকৰিব। পিছদিনা আমি গৰিহণা দিম, ক্ষমা বিচাৰিবলৈ তেওঁক আহ্বান জনালো। তেওঁ ইমান অহংকাৰী যে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিবলৈ তেওঁ আগবাঢ়ি নগ'ল। ক্ষমা বিচাৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ নিজে যে ভুল কৰিছে, বাবা চাহেব আম্বেদকাৰ প্ৰতি এনেদৰে শব্দ ব্যৱহাৰ কৰিব নালাগিছে, এনেদৰে উচ্চাৰণ কৰিব নালাগিছে, তেওঁ স্বীকাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু অহংকাৰ আৰু ক'ৰবাত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি তেওঁলোকৰ ঘৃণা আৰু সংবিধানৰ প্ৰতি যে তেওঁলোকৰ শ্ৰদ্ধা নাই, সেইখিনি কথাই তেওঁ নকৰিব বাস্তৱ। আৰু তাৰপিছত আমাৰ স্পষ্ট দাবী, যদি ভাৰতৰ গৃহমন্ত্ৰী ইমানেই অহংকাৰী, নিজকে আম্বেদকাৰ বাবা চাহেব আম্বেদকাৰতকৈ বেছি শক্তিশালী, বেছি ডাঙৰ মানুহ বিচাৰে ভাবে নিজকে, তেতিয়া নিজৰ পদৰ পৰা ইস্তিফা দিয়ক, পদত্যাগ কৰক, ক্ষমা বিচাৰক আৰু পদত্যাগ কৰক। নকৰিলে আৰু তাৰপিছত আমি কি দেখা পালো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, য'ত তেওঁলোকে গৃহমন্ত্ৰী ক'ব লাগে যে গৃহমন্ত্ৰী আপোনালোকৰ পৰা ভুল হৈছে, ৰাইজৰ পৰা ক্ষমা বিচাৰক, এনেধৰণৰ নিৰ্দেশ তেওঁ গৃহমন্ত্ৰীক দি দিলে। প্ৰধানমন্ত্ৰী আকৌ গৃহমন্ত্ৰীক সমৰ্থনে জনালে। দীঘলীয়া এটা টুইট তেওঁ লিখিলে আৰু অমিত শ্বাহ ডাঙৰীয়াক তেওঁ সমৰ্থনে দিলে। আমাৰ চিন্তাত এইখিনি কথা নতুন নহয়, এইখিনি কথা মাত্ৰ যে অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লোকে যে সীমিত, এইটো নহয়। এইটো তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ ইতিহাস। RSS আৰু গুগলৰ পৰম্পৰা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই প্ৰকাশ কৰিছে। যেতিয়া ভাৰতৰ সংবিধান যেতিয়া প্ৰথমবাৰৰ বাবে যেতিয়া পাছ হৈছিল, সেই সময়তে গোগলকাৰে কৈছিল এইটো সংবিধান কি সংবিধান, ইয়াত আমাৰ দেশৰ কোনো আদৰ্শ আমি দেখা পোৱা নাই, দেশৰ সংস্কৃতি আমি দেখা পোৱা নাই, এইটো বাহিৰৰ পৰা লোৱা গৈছে, বিদেশৰ পৰা লোৱা গৈছে, এই সংবিধান আমি স্বীকাৰ কৰিম। এয়া আছিলে তেওঁলোকৰ মনোভাৱ। RSSৰ অৰ্গেনাইজাৰতো বহুতবাৰ লিখা গৈছে যে তেওঁলোকে আমাৰ ভাৰতৰ তিৰংগাই তেওঁ পতাকা তেওঁলোকে স্বীকাৰ নকৰে। প্ৰায় 50 বছৰ RSSৰ কাৰ্যালয়ত তেওঁলোকে তিৰংগা পতাকা তেওঁলোকে লগোৱা নাছিল বা স্থাপিত কৰা নাছিল। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। আৰু সেইকাৰণে আমি দেখা পাইছো যে যেতিয়াই আমি বিৰোধী দলে আমি বিভিন্ন জনগোষ্ঠী জনজাতিৰ কথাবোৰ কওঁ, অনুসূচিত জাতিৰ কথাবোৰ কওঁ, এতিয়া আমালোকৰ কথাবোৰ তেওঁলোকে গুৰুত্ব দিয়ে। ৰাহুল ডাঙৰীয়াৰ বিভিন্ন বিৰোধী দলসকলে কৈছে যে সমগ্ৰ ভাৰতৰ ভিতৰত সেন্সাস যেতিয়া হ'ব, সেই সেন্সাসৰ ভিতৰত আমাৰ কাষ্টৰ তাত উল্লেখ হ'ব লাগে, কাষ্ট চাৰ্টিফিকেটৰ ডিটেইলছবোৰ থাকিব লাগে। আজিলৈকে তেওঁলোকে আমাৰ দাবী স্বীকাৰ কৰা নাই। এই দাবী মাত্ৰ আমি অসমৰ বাহিৰত নহয়, একে দাবী আমাৰ অসমৰ মানুহবোৰে কৈছে। যদি আপোনালোকে আদিবাসী সংগঠনৰ প্ৰতিনিধিসকলক সোধে, তেওঁলোকে ক'ব
যে আমি নিজৰ কাষ্ট আমি জানিবলৈ বিচাৰোঁ। আমাৰ চৰকাৰ জনগোষ্ঠীক আজিলৈকে তেওঁলোকে জনজাতিকৰণ কৰিব পৰা নাই। মাত্ৰ ভোট হোৱা সময়ত 2019 চনত ৰাজ্যসভাত এটা বিল তেওঁলোকে আনিলে আৰু তাৰপিছত এই বিলটো ক'ত গ'ল কোনে নাজানে। এবাৰ মই নিজে সদনত সুধিলোঁ সেই বিলৰ ষ্টেটাছটো কি। যি বিল জৰিয়তে তেওঁলোকে চৰকাৰ জনগোষ্ঠীক জনজাতিকৰণ কৰিব সেই বিলৰ আজি ষ্টেটাছটো আমি জানিবলৈ বিচাৰোঁ। আমাৰ বিভিন্ন কাউন্সিলবোৰ আছে, এই কাউন্সিলবোৰে আজি তেওঁলোকে কৈছে যে আমাৰ ক্ষমতা আৰু বৃদ্ধি কৰক, কিন্তু তেওঁলোকৰ কথাবোৰ আজি গুৰুত্ব দিয়া নাই। মণিপুৰত কেনেদৰে অন্যায় হৈছে আমি গোটেইবোৰ দেখাই পাইছোঁ। তো তেওঁলোকে যে আমাৰ সংবিধানক গুৰুত্ব নিদিয়ে, বাবা চাহেব আম্বেদকাৰক তেওঁলোকে সন্মান নকৰে, বাহিৰত মাত্ৰ এটা নাটক কৰি আছে। বাস্তৱ যে তেওঁলোকৰ পৰম্পৰা ইতিহাস আজি যে প্ৰকাশ পালে, আজি এনেকুৱা এটা সময়ত আমি সকলোৱে মিলি আমি গৰিহণা দিছোঁ। এইটো এই যে অপমান মাত্ৰ অনুচিত জাতিৰ মানুহবোৰে অনুভৱ কৰা নাই, সকলোৱে অনুভৱ কৰিছে। যিসকলে ভাৰতীয় সংবিধানৰ ওপৰত বিশ্বাস কৰে, যিসকলে ডক্টৰ বাবা চাহেব আম্বেদকাৰক শ্ৰদ্ধা কৰে, সকলোৱে আজি অনুভৱ কৰিছে, দুখিত যে গৃহমন্ত্ৰী আজি ক্ষমা বিচাৰিবলৈ আজি তেওঁলোকে ইমান টান পাইছে। আৰু সেইকাৰণে বিভিন্ন বিৰোধী দল আজি কংগ্ৰেছক সমৰ্থন জ্ঞাপন কৰিছে। BSP হওক, আম আদমি হওক, সমাজবাদী পাৰ্টি হওক, সকলোৱে আজি কংগ্ৰেছৰ আমাৰ এই দাবীক সমৰ্থন জ্ঞাপন কৰিছে। যোৱা 2 দিন আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটি সদস্যসকল, সাংসদসকল দেশজুৰি প্ৰায় 120টা আমি সংবাদমেলত আমি ভাগ লৈছোঁ। অহা কাইলৈ বিভিন্ন ঠাইত বাবা চাহেব আম্বেদকাৰ সন্মান যাত্ৰা আয়োজন কৰা হ'ব। 3 দিনৰ পিছত 27 তাৰিখে কৰ্ণাটকৰ বেলগাবী অঞ্চলত এটা বিশাল এটা সভা হ'বলৈ গৈ আছে। সেই সভাৰ টাইটেলটো জয় ভীম জয় সংবিধান। আমি মাত মাতি গৈ আমাৰ ওপৰত যিমানে তেওঁলোকে ভুৱা FIR লগাওক বা নলগাওক, যিমানে পুলিচ জৰিয়তে আমাক বাধা দিয়ক বা নিদিয়ক, কংগ্ৰেছ দল আগবাঢ়ি যাব, সংবিধানটো সুৰক্ষিত ৰাখিব। তেওঁলোকৰ যে সপোন, যি সপোন তেওঁলোকে লোকসভা সময়ত প্ৰকাশ কৰিছিল যে 400কে বেছি আসন পালে তেওঁলোকে সংবিধান সলনি কৰিব, আমি কেতিয়াও সংবিধান সলনি হ'বলৈ নিদিওঁ। সভাৰেন ছ'চিয়েলিষ্ট ছেকুলাৰ ৰিপাব্লিক হৈ থাকিমেই। জাষ্টিছ, লিবাৰ্টি, ইকুৱালিটি, ফ্ৰেটাৰ্নিটি আমাৰ অধিকাৰ থাকিবই। আৰু সেইকাৰণে আজিৰ দিনৰ ভিতৰত গুৱাহাটীত, গোৱালপাৰাত, নগাঁৱত আমাৰ 3গৰাকী সাংসদে তেওঁলোকে নিজৰ নিজৰ অঞ্চলত সংবাদমেল আমি সকলোৱে দুখিত যে যেতিয়া অমিত শ্বাহৰ এই অপমানজনক কথাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে যেতিয়া যাত্ৰা ওলাইছে, সেই সময়ত আমাৰ এজন ডেকা অধিবক্তা মিদুল ইছলাম তেওঁৰ কৰুণ মৃত্যু হ'ল। আজি আমাৰ AICCৰ পৰা তেখেতৰ পৰিবাৰৰ প্ৰতি এটা 5 লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্ট মোৰ হাতত তেওঁলোকে পঠাইছে। প্ৰদেশ কংগ্ৰেছক আগবঢ়াই দিছোঁ। কিছুদিনৰ পিছত প্ৰদেশ কংগ্ৰেছ ফলৰ পৰা এটা সমদল যাবগৈ আৰু আমাৰ AICC, প্ৰদেশ কংগ্ৰেছ, বিভিন্ন আমাৰ শাখা ভাতৃ ভগ্নী সংগঠনৰ পৰা যি আমি সামান্য
সহায় যোগাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমি সেই পৰিয়ালৰ প্ৰতি আমি আগবঢ়াই লৈ যামগৈ আৰু বিভিন্ন কথা আপোনালোকে নিশ্চয় আপোনালোকৰ মনত আছে বা আপোনালোকে ভাবিছে। এইখিনি প্ৰশ্ন আপোনালোকৰ মই পৰৱৰ্তী সময়ত উত্তৰ দিবলৈ মই চেষ্টা কৰিম। আজি তাৰিখত এইখিনি কথা মই নিজৰ অপেনিং ষ্টেটমেণ্টৰ জৰিয়তে মই প্ৰকাশ কৰিছোঁ। আজি সংবিধানৰ এটা কপি মোৰ প্ৰয়াত পিতৃৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ তেওঁ লাইব্ৰেৰীৰ পৰা এটা কনষ্টিটিউশ্যনৰ যি আছে কিতাপ মই লৈ আনিছোঁ আৰু এইটোৱে প্ৰমাণ কৰে যে মোৰ প্ৰয়াত পিতৃ ইমান সংবিধানটো গভীৰভাৱে অধ্যয়ন কৰিছে আৰু সেই শ্ৰদ্ধা আজি তাৰিখত আমি বৰ্তমানত আমি অক্ষুণ্ণ ৰাখিম আৰু একে দায়বদ্ধতাৰে আমি কামখিনি কৰিম। সদনৰ সন্মান যাত্ৰা কৰিব অসমত আমি পাৰ্মিশ্যন কাৰণে বিচাৰিছোঁ যে চাওঁ কি কৰে এতিয়া। আজিৰ ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে। কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই। কাইলৈ আমি ভালকৈ আমি বুজাই দিম যে কাইলৈ আমাৰ সমদল। আশা কৰোঁ যে সমদলখনি অলপ আমিও অলপ অনুমতি পাম। নহ'লে আজি তাৰিখত আমি দেখা পাইছোঁ যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে। ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে, কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে, মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে, দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয়। তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে আৰু গুৱাহাটী তেওঁলোকৰ মানে মহল নেকি নিজৰ লংকা দৰে ব্যৱহাৰ কৰে আৰু সেইকাৰণে আমি ভালকৈ লিখি দিম যিটো এটা সমদল আৰু আশা কৰোঁ আমাক সহায় কৰিব। কালি আপোনালোকৰ দলৰ সভাপতিগৰাকীয়ে কৈছে যে বিজেপি এতিয়া বহু নেতাই হতাশ বা পৰিৱৰ্তনৰ এটা ইংগিত দিছে। ১৮জনকৈ বিশেষ নেতাই আপোনালোকৰ লগত যোগাযোগ কৰিছে। গতিকে আপোনাৰ ওচৰত তেনেকুৱা কিবা বিজেপিৰ বহু নেতাই আপোনালোকৰ লগত আহিব বিচাৰি থকা চাওক, দিল্লীত মোক কিছুমানে কয় যে মুখ্যমন্ত্ৰী গাদীটো ইমান সুৰক্ষিত নহয় আৰু বিধানসভা আগত কিবা সলনি হ'ব পাৰে। কিমান কথা সঁচা কিমান কথা মিছা মই নাজানো, কিন্তু মই শুনিছোঁ দেই। আৰু সেইকাৰণে অলপ দিন আগতে এইটো মোক তেতিয়া ক'লে যেতিয়া মুখ্যমন্ত্ৰী দিল্লীত গৈ বহুত মন্ত্ৰীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাই আছিলে। বহুতে কৈছে গাদী ৰক্ষা কৰা এটা প্ৰচেষ্টা সেই সময়ত চলি আছে। যে নহওক, আমাৰ কথাটো হ'ল যে আমি ৰাইজৰ যি দাবী আমি সেইখিনি উত্থাপন কৰিবলৈ বিচাৰোঁ। আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, আমাৰ যুৱকসকল যিদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুবিধাবোৰ বিচাৰে, সেয়া হ'ল আমাৰ উদ্দেশ্য। আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি নিজৰ ভাষা সংস্কৃতি লৈ যিদৰে তেওঁলোকে এটা প্ৰগতিশীল সমাজ বিচাৰে, সাংবাদিকসকল এটা প্ৰগতিশীল সমাজ বিচাৰে। আমি সেই কনচেপ্ট লৈ সেই লক্ষ্য লৈ আমি আগবাঢ়ি গৈছোঁ। বিজেপিৰ ভিতৰত কি হৈছে কি হোৱা নাই তেওঁলোকক সোধাটো বেছি হৈছে। চৰকাৰে গুৱাহাটী মহানগৰীত সমদল প্ৰতিবাদ এনেধৰণৰ কৰিব নোৱাৰিব বুলি 163 ধাৰা ইতিমধ্যে লগাই দিছে আৰু এই ধাৰা মানে অনিৰ্দিষ্টকাললৈ থাকিব আৰু যদি ভংগ কৰে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব বুলি কৈছে। চাওক, আমি লোকতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে আমাৰ ওপৰত যিমানে কঠোৰ শাস্তি দিবলৈ বিচাৰে আমি ৱেলকাম কৰিম, আমি স্বাগতম জনাম। কংগ্ৰেছ দল স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল। আমাৰ জন্মই হৈছে আন্দোলন আমাৰ তেজত আমাৰ গাত আছে। এই আন্দোলনৰ সেই যে আমাৰ আদৰ্শ সেই আমি কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ। মুখ্যমন্ত্ৰীয়ে এটা বাৰে বাৰে কৈ আছে যিবিলাক প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছে লৈ আছে সেই কংগ্ৰেছৰ মাজত দুজন নেতাৰ মাজৰ যুঁজ বুলি কৈ আছে, চেষ্টা প্ৰতিপন্ন কৰা যুঁজ বুলি কৈছে। কৈ থাকক এইখিনি কথা কিমান মানে যুক্তিপূৰ্ণ বা যুক্তিহীন সকলোৱে জানে। তেওঁলোকৰ এইখিনি কথা কৈ কিদৰে বিভ্ৰান্তিত সকলোকে পেলাবলৈ বিচাৰে চবেই বুজি পায়। আজি তেওঁলোকৰ মই কৈছোঁৱেই, তেওঁলোকৰ নিজৰ চকী সুৰক্ষিত আছেনে নাই আমি ক'ব নোৱাৰোঁ।
তেওঁলোকৰ মাজত কি চলি আছে, মুখ্যমন্ত্ৰী কোন হ'ব অহাবাৰ। তেওঁলোকে নিজে মুখ্যমন্ত্ৰী বেকডোৰ পৰাই হৈছে। অহাবাৰ কোন বেকডোৰ পৰা বিজেপি মুখ্যমন্ত্ৰী দাবী হ'ব কোনো ক'ব নোৱাৰে। তো তেওঁলোকৰ ভিতৰৰ কথা মই ভাবোঁ মুখ্যমন্ত্ৰী আজি এজন জনপ্ৰতিনিধি আৰু অসমৰ ৰাইজে কংগ্ৰেছৰ ভিতৰত কি হৈছে কি হোৱা নাই তাতকৈ বেছি তেওঁলোকে ৰাইজৰ সমস্যা কেনেদৰে সমাধান কৰিব সেইখিনি কথা জানিবলৈ বিচাৰে। ছটা জনগোষ্ঠী কেতিয়া জনজাতিকৰণ পাব সেইখিনি কথা তেওঁলোকে জানিবলৈ বিচাৰে। আজি যে ইমান ধাৰ লৈ থৈছে এইখন চৰকাৰ, আজি যে আমাৰ জংঘলবোৰ নাইকিয়া হৈ গৈছে, হাতীৰ উৎপাত আৰু বৃদ্ধি পাইছে, এইখিনিয়ে কথা তেওঁলোকে তেওঁৰ পৰা জানিবলৈ বিচাৰে। এইখিনি কথা তেওঁলোকৰ ওচৰত যে উত্তৰ নাই, এই কংগ্ৰেছত কি হৈছে কি হোৱা নাই এইখিনি তাৰ পৰা আমি গম পাওঁ যে ৰাইজৰ সমস্যাৰ বাবে তেওঁলোকৰ কোনো পৰিকল্পনা নাই আৰু ৰাইজৰ প্ৰশ্ন লৈ তেওঁলোকৰ ওচৰত কোনো উত্তৰ নাই। চাওক, আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ PAC মিটিং হৈছে। আমি PAC মিটিঙত আমি কিছুমান কথা আমি আলোচনা কৰিছোঁ। আমি সেই আলোচনাৰ যোগেদি আমি নিশিবাৰ কংগ্ৰেছ কমিটি তত্ত্বাৱধায়কক আমি জনাইছোঁ। কংগ্ৰেছৰ প্ৰত্যেক নীতি আমাক তত্ত্বাৱধায়ক আমাৰ AICC নেতৃত্বত আমাক পৰামৰ্শ দিয়ে, উপনিৰ্বাচন সম্পৰ্কে হওক বা পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে। আমি PAC ভিতৰত বহুতখিনি কথা আমি পাতিছোঁ। কিছুমান কথা আমি পৰৱৰ্তী সময়ত আৰু আনুষ্ঠানিকভাৱে আলোচনা কৰাৰ পিছতে আমি জনাব। এই কুৱেশ্যনটো মই এড কৰিছোঁ। গোটেই মিত্ৰটো অকল গৌৰৱ গগৈৰ কাৰণে বাৰে বাৰে অখিল গগৈ উদিত সিহঁতে কংগ্ৰেছে পাৰা নাই, গৌৰৱ গগৈ ভাঙিছে। গৌৰৱ গগৈয়ে আগদিনা বিজেপিৰ পৰা অহা মানুহক টিকেট দি পেলাই জয়ন্ত কৰা, আগদিনাখন বিজেপিৰ পৰা অহা মানুহক টিকেট দি এটা পৰম্পৰাও ভাঙিলে, শিকাবও নোৱাৰিলে। এই গোটেই অভিযোগটো আপোনাৰ বিৰুদ্ধে আছে। এইখিনি কথা নিৰ্বাচনৰ সময়ত চলি আছে। নিৰ্বাচনত যেতিয়া ফলাফল ওলাই গ'ল বহুতখিনি কথা সলনি হ'ল। তাৰ পৰৱৰ্তী সময়ত যিখিনি কথা ক'লে সেইখিনি আপুনি নক'লে। আমাৰ যিসকলৰ নাম ল'লে তেওঁলোকৰ পৰাই মই শুনিছোঁ যে এতিয়া তেওঁলোকে কংগ্ৰেছৰ দলৰ নেতাসকলক সমালোচনা নকৰে। এইখিনি কথা আপুনি কিয় নক'লে? নিজৰ কথা ক'ব লাগিছিল মই ভাবোঁ। এতিয়া তেওঁলোকে এতিয়া নকয়, তেতিয়া আমি কোৱাৰ প্ৰয়োজনো নাই। আমি সকলোৱে এতিয়া লাহে লাহে নিৰ্বাচন সময়ত আমি সকলোৱে গৰম হোৱাটো স্বাভাৱিক। নিৰ্বাচন শেষ হওক, আমি সকলোৱে এতিয়া ঠাণ্ডা মগজেৰে আমি আগবাঢ়িছোঁ। সদন কেম্পাছত যিখিনি ধৰক হতাহতি হোৱাৰ কথা যিখিনি কৈছে, উত্তৰ পূৰ্বৰ এগৰাকী সাংসদক ৰাহুল গান্ধীয়ে সমালোচনা কৰিব গৈছে বা ধকাধকি হৈছে, এই কথাবিলাক কিমানখিনি সঁচা? আপুনি যিটো ফুটেজ কিবা পাইছে সেইটো কৈছোঁ, আপুনি সেইটোৱে কৈছোঁ। ফুটেজে নাই পোৱা কিয়? বিজেপি এনেকুৱা তেওঁলোকৰ আজিতো তেওঁলোকে মিছাওটো সঁচা দেখাব পাৰে। আজিতো AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বহুত তেওঁ মৰ্ফিঙো ক'ব পাৰে। ফুটেজে নাই, সেইকাৰণে ফুটেজ তেওঁলোকে মুকলিব পাৰে। আৰু ফুটেজ আছে মই কৈছোঁ, তেওঁলোকে দেখাব বিচৰা নাই। নহ'লে হ'ব পাৰে নেকি যে গোটেই পাৰ্লিয়ামেণ্টৰ ভিতৰত এনেকুৱা ডাঙৰ কাণ্ড হৈ গ'ল আৰু তেওঁলোকৰ ওচৰত CCTV কেমেৰা নাই? যি সদনৰ ভিতৰত কিছুমান যুৱক 1-2 বছৰ আগত এনে সোমাই গৈছিল, তাৰপিছত খুব ডাঙৰ ছিকিউৰিটি বন্দোবস্ত কৰা গৈছিল, ছিকিউৰিটি খুব তৈয়াৰী কৰি গৈছিল। আজি সদনত জাষ্ট বাহিৰত হৈছে, তেওঁলোকৰ ওচৰত কোনো CCTV কেমেৰা নাই। আচলতে আছে, তাত যে তেওঁলোকৰ কথাবোৰ মিছা প্ৰমাণ হ'ব সেইকাৰণে তেওঁলোকে মুকলি কৰা। মই দুখিত যে আজি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ আমাৰ নেতাসকলে সেই সাংসদগৰাকীক সমালোচনা কৰিছে। যিহেতু সেই সাংসদগৰাকী যি অঞ্চলৰ পৰা আহে ৱাটিং, এই ৱাটিঙত মানুহবোৰ আজি তেওঁলোকৰ আৰ্মি কিছু এটা গ্ৰুপ মুখামুখি হোৱাৰ পিছত আমাৰ 6জন বা 7জনৰ তেওঁলোকৰ মৃত্যু হ'ল। তেওঁলোকৰ কথা সেই সাংসদগৰাকী সদনৰ ভিতৰত উত্থাপন কৰে। এই আৰ্মি বা পুলিচৰ কোনো বিষয়ৰ ওপৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। কিন্তু সেই 6জন যে মৃত্যু হ'ল, আজি তেওঁলোকৰ পৰিয়ালৰ ভিতৰতো কোনোবা ভাতৃ বা কোনোবা এজন স্বামী নাই, সেইখিনি কথা আকৌ তেওঁ উত্থাপন কৰা নাই। তো বহুত ইয়াত কথা আছে।
ফুটেজ যে নাই হোৱা FIR এইবোৰ চব আমি জানো আৰু প্ৰিয়ংকা গান্ধীৰ লগতো মই নিজে আছোঁ আৰু সেইখিনি ফুটেজ আপোনালোকে নিজে দেখিছে যি ফুটেজ আপোনালোকৰ ওচৰত আছে এইটোতো দেখিছে যে প্ৰিয়ংকা গান্ধীৰ সন্মুখত কেনেদৰে বিজেপি দলৰ পুৰুষসকল ওলাই আহি কিমান ধৰণৰ থ্ৰেটনিং তেওঁলোকৰ এটা ব্যৱহাৰ আছে সেইখিনিতো ফুটেজ আপোনালোকে নিজে দেখিছে তাৰ ওপৰত আমি FIRও আমি বিচাৰিছোঁ আজিলৈকে FIRৰ ওপৰত একো হোৱা নাই তো সেইটোৱে যি গোটেই ৰাইজে দেখিছে প্ৰিয়ংকা গান্ধী আমাৰ মহিলা সাংসদসকলৰ সন্মুখত মল্লিকাৰ্জুন খৰ্গেৰ সন্মুখত বিজেপি দলৰ পুৰুষ নেতাসকল ওলাই আহি একদম ৰাস্তা বাধা দি একদম মানে ওচৰত আহি গৈছে মুখত আহি গৈছে সেইখিনি ফুটেজটো আমি পাইছোঁ তাৰ ওপৰতো কোনো FIR সব আসন লৈ মই নাভাবোঁ যে আসন লৈ আমি কেমেৰাৰ সন্মুখত বা মিডিয়াৰ যোগেদি আমি আলোচনা কৰোঁ আমি আলোচনাৰ কাৰণে আমাৰ এটা কংগ্ৰেছ এটা বৃহত্তৰ দল আমাৰ মন বহল আমাৰ হৃদয় বহল আমি এলায়েন্স আমি মহাৰাষ্ট্ৰত কৰিছোঁ আমি এলায়েন্স আমি ইয়াৰ পূৰ্বে আমি DPF লগত কৰিছোঁ আমি লোকসভাত আমি এলায়েন্সত আমি এটা চিট এৰি দিলোঁ আমাৰ মন বহল আমাৰ হৃদয় বহল কিন্তু আলোচনা আমি কেমেৰা সন্মুখত আমি আলোচনা বিজেপিক আমি যেতিয়া আপোনাৰ মানে আপোনাৰ কিছু প্ৰশ্ন সুধো তেওঁক বিজেপিক আমি যেতিয়া প্ৰশ্ন সুধো তেতিয়া আপোনাৰ নাম নোলোৱাকৈ বিজেপি আপোনাক বাৰে বাৰে কয় যে ৰাজপুত্ৰ আৰু মহাৰাজ আপোনাৰ নাম কিয় ল'ব নিবিচাৰে তেওঁ সোধক মই কি কৰোঁ মই নাম লওঁ মোৰ নাম লোৱাৰ কোনো আপোচ নাই তেওঁলোকক সোধক কিয় কনফিউজ হৈছে আগত আজি মানে আজি কি হৈছে যে গম পাই মানে দুটা কাৰণ হ'ব পাৰে ইদাৰ চকী যে বিধানসভালৈকে থাকিব এইটো তেওঁ 100% কনফিডেণ্ট নহয় এটা মনৰ টেনশ্যন হ'ব পাৰে আৰু নহ'লে আজি তেওঁলোকে গম পাই গৈছে যে আজি তেওঁলোকৰ ওচৰত কোনো প্ৰশ্নৰ উত্তৰ নাই আজি ঠিকাদাৰক দৰমহা দিবলৈ পইচা নাই গাঁৱৰ ৰাস্তা মেৰামতি কৰিবলৈ পইচা নাই বিহালী উপ নিৰ্বাচন সময়তো কৈছিলে এক মাহ ভিতৰত ৰাস্তা বনাই দিম মহিলাসকলক 10,000 টকা দিম এতিয়াতো এক মাহ পাৰ হৈ গ'ল ক'ত গ'ল 10,000 টকা কোনকেইটা ৰাস্তা বিহালীৰ ভিতৰত আৰম্ভ হৈছে টকা পইচা যে নাই এতিয়া মাত্ৰ নাম সলনি কৰিবলৈ লাগিছে নাম সলনি ৰাজনীতি কৰিব লাগিছে গম পাইছে নাম সলনি কৰিলে টকা পইচা মানে ব্যৱহাৰ নহয় ফ্ৰী অফ কষ্ট নাম সলনি কৰিব পাৰোঁ সেইকাৰণে কিছুমান টেনশ্যনত আছে সেইকাৰণে এই ধৰণৰ কনফিউজন হয় অসমৰ ধন্যবাদ থেংক ইউ